আজি 24/5/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। শান্তি বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, দেহী অভিমানী পিতাই তোমালোকক দেহী অভিমানী হোৱাৰ পাঠ পঢ়াই। তোমালোকৰ পুৰুষাৰ্থ হৈছে দেহ অভিমান ত্যাগ কৰা। প্ৰশ্ন: দেহ অভিমানী হলে প্ৰথমে কোনটো বেমাৰৰ উৎপত্তি হয়? উত্তৰ: নামৰূপৰ। এইটো বেমাৰে বিকাৰী কৰি তোলে। সেয়েহে পিতাই কয়, আত্ম অভিমানী হৈ থকাৰ অভ্যাস কৰা। এই শৰীৰৰ প্ৰতি তোমালোকৰ আসক্তি থাকিব নালাগে। দেহৰ আসক্তি ত্যাগ কৰি এজন পিতাক স্মৰণ কৰা, তেতিয়া পাৱন হৈ যাবা। পিতাই তোমালোকক জীৱন বন্ধনৰ পৰা জীৱনমুক্ত হোৱাৰ উপায় শুনায়। এয়াই হৈছে পঢ়া। শান্তি। আত্মিক পিতাই কৈ আছে যে আত্ম অভিমানী বা দেহী অভিমানী হৈ পঢ়িব লাগে। কাক স্মৰণ কৰিব লাগে? পিতাক। পিতাৰ বাহিৰে আন কাকো স্মৰণ কৰিব নালাগে। যিহেতু পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ পোৱা যায়, গতিকে তেওঁক স্মৰণ কৰিব লাগে। বেহদৰ পিতা আহি বুজাই, দেহী অভিমানী হোৱা, আত্মা অভিমানী হোৱা। দেহ অভিমান ত্যাগ কৰি গৈ থাকা। আধা কল্প তোমালোকে দেহ অভিমানী হৈ আছিলা, আকৌ আধা কল্প দেহী অভিমানী হৈ থাকিব লাগে। সত্যযুগ ত্ৰেতাত তোমালোক আত্ম অভিমানী আছিলা। তাত এইটো বোধ থাকে যে আমি আত্মা। এতিয়া এই শৰীৰ বুঢ়া হ'ল, এতিয়া ইয়াক ত্যাগ কৰিব লাগে। এয়া সলনি কৰিব লাগে। সাপে মুঠ সলোৱাৰ দৃষ্টান্ত। তোমালোকেও পুৰণা শৰীৰ ত্যাগ কৰি অন্য শৰীৰত প্ৰৱেশ কৰা। সেয়েহে তোমালোক এতিয়া আত্ম অভিমানী হ'ব লাগে। আত্ম অভিমানী কোনে কৰি তোলে? পিতাই। যিজন সদায় আত্ম অভিমানী, তেওঁ কেতিয়াও দেহ অভিমানী নহয়। যদিও এবাৰহে আহে, তথাপি দেহ অভিমানী নহয়। কিয়নো এই শৰীৰটিতো আনৰ ঋণত লোৱা হৈছে। এই শৰীৰৰ প্ৰতি তেওঁৰ আসক্তি নাথাকে। ঋণত লোৱাজনৰ আসক্তি নাথাকে। এইটো জানেই যে এই শৰীৰটো এৰিব লাগে। পিতাই বুজায়, মইহে আহি তোমালোক সন্তানসকলক পাৱন কৰি তোলো। তোমালোক শত্ৰুপ্ৰধান আছিলা, আকৌ তমোপ্ৰধান হ'লা। এতিয়া পুনৰ পাৱন হ'বৰ কাৰণে তোমালোকক মোৰ সৈতে যোগযুক্ত হ'বলৈ শিকাওঁ। যোগ বুলি নকৈ স্মৰণ কৰা বুলি কোৱাটো ঠিক। স্মৰণ কৰিবলৈ শিকাওঁ। সন্তানে পিতাকক স্মৰণ কৰে। এতিয়া তোমালোকেও পিতাক স্মৰণ কৰিব লাগে। আত্মাই স্মৰণ কৰে। যেতিয়া ৰাৱণ ৰাজ্য আৰম্ভ হয়, তেতিয়া তোমালোক সন্তানসকল দেহ অভিমানী হৈ যোৱা। পুনৰ পিতা আহি আত্মা অভিমানী কৰি তোলে। দেহ অভিমানী হ'লে নামৰূপত আবদ্ধ হৈ যোৱা, বিকাৰী হৈ যোৱা। নহ'লেতো তোমালোক সকলো নিৰ্বিকাৰী আছিলা। আকৌ পুনৰ জন্ম লৈ লৈ বিকাৰী হৈ যোৱা। জ্ঞান কাক, ভক্তি কাক কোৱা হয়? এয়াতো পিতাইহে বুজাইছে। ভক্তি দ্বাপৰৰ পৰা আৰম্ভ হয়। যেতিয়া 5 বিকাৰৰূপী ৰাৱণৰ স্থাপনা হয়, ভাৰততেই ৰাম ৰাজ্য আৰু ৰাৱণ ৰাজ্য বুলি কোৱা হয়। কিন্তু এইটো নাজানে যে কিমান সময় ৰাম ৰাজ্য আৰু কিমান সময় ৰাৱণ ৰাজ্য চলে। এই সময়ত সকলো তমোপ্ৰধান পাত্ৰৰ বুদ্ধিৰ। জন্মই হয় ভ্ৰষ্টাচাৰৰ পৰা। সেইকাৰণে ইয়াক বিকাৰী সৃষ্টি বোলা হয়। নতুন সৃষ্টি আৰু পুৰণি সৃষ্টিৰ মাজত দিন ৰাতিৰ পাৰ্থক্য আছে। নতুন সৃষ্টিত একমাত্ৰ ভাৰতেই আছিল। ভাৰতৰ দৰে পবিত্ৰ আৰু কোনো খণ্ডই হ'ব নোৱাৰে। আকৌ ভাৰতৰ দৰে অপবিত্ৰও কোনো নহয়। যি পবিত্ৰ তেওঁলোকেই আকৌ অপবিত্ৰ হয়, আকৌ পবিত্ৰ হয়। তোমালোকে জানা যে দেৱী দেৱতাসকল পবিত্ৰ আছিল, আকৌ পুনৰ্জন্ম লৈ লৈ অপবিত্ৰ হৈ গৈছে। এওঁলোকে সকলোতকৈ অধিক জন্ম লয়। পিতাই বুজায়, মই বহুত জন্মৰ অন্তিম জন্মৰো অন্তৰ সময়তহে আহোঁ। এই প্ৰথম নম্বৰৰ জনেই 84 জন্ম পূৰা কৰি যেতিয়া বানপ্ৰস্থ অৱস্থা পায়, তেতিয়া মই প্ৰৱেশ কৰোঁ। ত্ৰিমূৰ্তি ব্ৰহ্মা, বিষ্ণু, শংকৰো আছে, কিন্তু তমোপ্ৰধান হোৱা বাবে কোনেও নাজানে। কাৰো জীৱন বৃত্তান্ত কোনো মনুষ্য মাত্ৰেই নাজানে। পূজা কৰে, কিন্তু সকলো হৈছে অন্ধশ্ৰদ্ধা। ভক্তিক ব্ৰাহ্মণৰ ৰাতি বুলি কোৱা হয়, আৰু সত্যযুগ ত্ৰেতা হৈছে ব্ৰাহ্মণৰ দিন। এতিয়া প্ৰজাপিতা ব্ৰহ্মা আছে,
গতিকে তেওঁৰ সন্তানো নাথাকিব জানো? এয়াও বুজোৱা হৈছে যে ব্ৰাহ্মণ কুল থাকে, ৰাজবংশ নাথাকে। ব্ৰাহ্মণ হৈছে টিকনি, আটাইতকৈ উচ্চ। টিকনিও দেখিবলৈ পোৱা যায়। আকৌ উচ্চতকৈ উচ্চ পঢ়াওঁতাজন হৈছে পৰম পিতা পৰমাত্মা শিৱ। তেওঁৰ নাম এটাই, কিন্তু ভক্তি মাৰ্গত অনেক নাম ৰাখি দিছে। ভক্তি মাৰ্গত জাকজমকতা বহুত হৈ যায়। কিমান চিত্ৰ, কিমান মন্দিৰ, যজ্ঞ, তপ, দান, পুণ্য আদি কৰে। এনেকৈ কয় যে ভক্তিৰ দ্বাৰা আকৌ ভগৱানক পোৱা যায়। কাক পায়? যিসকলে প্ৰথমতে আহে তেওঁলোকেই প্ৰথমে ভক্তি আৰম্ভ কৰে। যিসকল ব্ৰাহ্মণৰ পৰা দেৱতা হয় তেওঁলোকেই যথা ৰজা ৰাণী তথা প্ৰজা হয়। সৰ্বগুণ সম্পন্ন, 16 কলা সম্পূৰ্ণ, সম্পূৰ্ণ নিৰ্বিকাৰী, অহিংসা পৰম দেৱী দেৱতা ধৰ্ম আছিল। ভাৰতত একমাত্ৰ আদি সনাতন দেৱী দেৱতা ধৰ্ম আছিল। তেতিয়া প্ৰচুৰ ধন আছিল। পিতাই সোঁৱৰাই দিয়ে, প্ৰথমতে তোমালোক দেৱী দেৱতা ধৰ্ম সকলেই 84 জন্ম লোৱা। সকলোৱে নলয়। হয়, কেৱল সৰ্বাধিক জন্ম 84 হয়। তেওঁলোকে আকৌ 84 লাখ জন্ম বুলি কৈ দিয়ে। কল্পৰ আয়ুসো লাখ লাখ বছৰ বুলি কৈ দিছে। পিতাই কয় এয়া হৈছে 5000 বছৰৰ ড্ৰামা। এয়া হৈ গ'ল জ্ঞান। জ্ঞানৰ সাগৰ বুলি একমাত্ৰ শিৱ বাবাৰেই গায়ন কৰা হয়। সেয়া হৈছে সদৰ পিতা, এয়া হৈছে বেহদৰ পিতা। যেতিয়া দুখী হয় তেতিয়া সদৰ বাবাসকল থকা স্বত্বেও বেহদৰ পিতাক স্মৰণ কৰে। পুনৰ্জন্ম লওঁতে লওঁতে সৃষ্টি পুৰণি তমোপ্ৰধান হৈ যায়, তেতিয়া আকৌ পিতা আহে। ছেকেণ্ডত জীৱন মুক্তি পোৱা যায়। কাৰ দ্বাৰা? বেহদৰ পিতাৰ দ্বাৰা। তেন্তে নিশ্চয় জীৱন বন্ধনত আছে, পতিত, গতিকে আকৌ পাৱন হ'ব লাগে। এয়াতো ছেকেণ্ডৰ কথা। জ্ঞান 1 ছেকেণ্ডৰ, কিয়নো পঢ়াটো তোমালোকে বহুত পঢ়িছা। সেয়া সকলো মনুষ্যই মনুষ্যক পঢ়ায়। পঢ়োতে আত্মাইহে পঢ়ে, কিন্তু দেহ অভিমানৰ কাৰণে নিজক আত্মা বুলি পাহৰি এনেকৈ কৈ দিয়ে যে মই অমুক মন্ত্ৰী, মই এয়া হওঁ। বাস্তৱত হৈছে আত্মা। আত্মাই শ্ৰীমান শ্ৰীমতীৰ শৰীৰৰ দ্বাৰা ভূমিকা পালন কৰে। এইটো পাহৰি যায় আচলতে আত্মাইহে শৰীৰৰ দ্বাৰা ভূমিকা পালন কৰে। কোনোবা কিবা হয়, কোনোবা আন কিবা হয়। পিতাই বুজায় এতিয়া এই পুৰণি সৃষ্টি পৰিৱৰ্তন হৈ নতুন হয়। বিশ্বৰ ইতিহাস ভূগোল নিশ্চয় পুনৰাবৃত্তি হ'ব। নতুন সৃষ্টি হৈছে শত্ৰুপ্ৰধান। ঘৰো প্ৰথমে নতুন হৈ থকা অৱস্থাত শত্ৰুপ্ৰধান বুলি কোৱা হয়। আকৌ পুৰণা জৰাজীৰ্ণত তমোপ্ৰধান হৈ যায়। এই বেহদৰ নাটক বা সৃষ্টিচক্ৰৰ জ্ঞান বুজিব লাগে, কিয়নো এয়া হৈছে পঢ়া, ভক্তি নহয়। ভক্তিক পঢ়া বুলি কোৱা নহয়, কিয়নো ভক্তিত কোনো লক্ষ্য উদ্দেশ্য নাথাকে। জন্ম জন্মান্তৰৰ বেদ শাস্ত্ৰ আদি পঢ়ি থকা, ইয়াতো সৃষ্টি পৰিৱৰ্তন কৰিব লাগে। সত্যযুগ ত্ৰেতাত ভক্তি নাথাকে, ভক্তি দ্বাপৰৰ পৰা আৰম্ভ হয়। গতিকে পিতাই আত্মিক সন্তানসকলক বহি বুজায়। ইয়াক কোৱা হয় আত্মিক জ্ঞান। আত্মিক জ্ঞান কোনে শিকাব? পৰম পিতা পৰমাত্মা সৰ্বশ্ৰেষ্ঠ, অৰ্থাৎ পৰম পিতাইহে শিকাব। তেওঁতো সকলোৰে নহয় জানো? লৌকিক পিতাক কেতিয়াও পৰম পিতা বুলি কোৱা নহ'ব। পাৰলৌকিক পিতাকহে পৰম পিতা বুলি কোৱা হয়। তেওঁ হৈছে পৰম ধামৰ নিবাসী। পিতাক স্মৰণো এনেকৈ কৰে, হে গড, হে ঈশ্বৰ। বাস্তৱত তেওঁৰ নাম এটাই, কিন্তু ভক্তিত অনেক নাম ৰাখি দিছে। ভক্তিৰ বিস্তাৰ বহুত। সেয়া সকলো হৈছে মনুষ্য মত। এতিয়া মনুষ্যক ঈশ্বৰীয় মত লাগে। ঈশ্বৰীয় মতেই হৈছে শ্ৰীমত। শ্ৰী শ্ৰী 108ৰো মালা গাঁথে নহয়। এয়া প্ৰবৃত্তি মাৰ্গৰ মালা গাঁথা হয়। আকৌ পুনৰ্জন্ম লৈ লৈ চিৰি তললৈ নামি কঙাল হৈ যায়। বুদ্ধি কঙাল হৈ গ'লে তেতিয়া মনুষ্য দেউলীয়া হৈ যায়। যিসকল 100% চহকী আছিল সেইসকলেই এই সময়ত কঙাল। বুদ্ধিত তলা লাগি আছে। সেই তলা কোনে লগালে? গডৰেজৰ তলা লাগি যায়। ভাৰত যিমান প্ৰথম স্থানত আছিল সিমান আৰু অন্য কোনো খণ্ডই নাছিল। ভাৰতৰ বহুত মহিমা আছে।
ভাৰত সকলো ধৰ্মৰ লোকৰে আটাইতকৈ মহান তীৰ্থস্থান, কিন্তু ড্ৰামা অনুসৰি গীতাক খণ্ডিত কৰি দিছে। ভাৰত আৰু গোটেই জগতৰেই ভুল। ভাৰতেই গীতাক খণ্ডন কৰিছে। যি গীতাৰ জ্ঞানেৰে পিতাই নতুন সৃষ্টি স্থাপনা কৰে আৰু সকলোৰে সদ্গতি কৰে। ভাৰত সকলোতকৈ উচ্চ আৰু বহুত ধনৱান খণ্ড আছিল, যি এতিয়া পুনৰ হৈ আছে। এয়া হৈছে ওলোটা বৃক্ষ। ইয়াৰ বীজ ওপৰত আছে। তেওঁক বৃক্ষপতি বুলি কোৱা হয়। বৃহস্পতিৰ দশা বহে নহয়। পিতাই বুজায়, মই বৃক্ষপতি যেতিয়া আহোঁ তেতিয়া ভাৰতত বৃহস্পতিৰ দশা হয়, উচ্চ হৈ যায়। আকৌ ৰাৱণ আহিলে ৰাহুৰ দশা চলে। তেতিয়া ভাৰতৰ কি অৱস্থা হৈ যায়। তাত তোমালোকৰ আয়ুসো দীঘলীয়া হয়, কিয়নো পবিত্ৰ হৈ থকা। আধা কল্পত তোমালোকে 21 জন্ম লোৱা, বাকী আধা কল্পত ভোগী হোৱাৰ বাবে আয়ুসো কম হৈ যায়। তেতিয়া তোমালোকে 63 জন্ম লোৱা। এতিয়া পিতাই বুজায় শত্ৰুপ্ৰধান হ'ব লাগে। সেইবাবে মামেই কম, অৰ্থাৎ কেৱল মোক স্মৰণ কৰা। সকলো ধৰ্মৰ লোকেই বৰ্তমান তমোপ্ৰধান। তোমালোকে এই জ্ঞান সকলোকে দিব পাৰা। আত্মাসকলৰ পিতাটো এজনেই, সকলো হৈছে ভাই ভাই। কিয়নো আমি আত্মাসকল এজন পিতাৰেই সন্তান। যদিও কয় হিন্দু মুছলমান ভাই ভাই, কিন্তু অৰ্থ নাজানে। আত্মাই কয় ঠিকেই, সকলো ভাতৃৰ পিতা এজন। উত্তৰাধিকাৰ দিবই লাগে শ্ৰেষ্ঠ পিতাই। তেওঁ আহেও ভাৰতলৈকে। শিৱ জয়ন্তী পালন কৰে, কিন্তু তেওঁ কেতিয়া আহিছিল এয়া কোনেও নাজানে। তোমালোকৰ যুদ্ধ হৈছে 5 বিকাৰৰ সৈতে। কাম বিকাৰ হৈছে তোমালোকৰ 1 নম্বৰ শত্ৰু। ৰাৱণক জ্বলায়, কিন্তু সেইজন কোন? কিয় জ্বলায়? একোৱে নাজানে। দ্বাপৰৰ পৰা তোমালোকে অৱনমিত হৈ এতিয়া পতিত হৈ গৈছা। এফালে শিৱ বাবাক স্মৰণ কৰি পূজা কৰে, আনফালে আকৌ তেওঁক সৰ্বব্যাপী বুলি কয়। যিয়ে তোমালোকক বিশ্বৰ মালিক কৰি তুলিলে, তেওঁক মায়াৰ পাকচক্ৰত আহি তোমালোকে গালি দিয়া। পিতাই কয়, মৰমৰ সন্তানসকল, তোমালোকে মোক অগণন জন্মত লৈ গৈছা। মই কণকণত আছো বুলি কৈ দিছা। সেয়াও ড্ৰামাত ৰচি থোৱা আছে। বেহদৰ পিতাৰ গ্লানি কৰি কিমান পাপ আত্মা হৈ গলা। ৰাৱণ ৰাজ্য হয় নহয়, এয়াও তোমালোকে জানা। এই সময়ত সকলো ভক্ত, সকলোৰে সদ্গতি কৰোতাজন কোন? সত্যখণ্ড স্থাপনা কৰোতা সকলোৰে বাবা। ৰাৱণক বাবা বুলি কোৱা নহয়। 5 বিকাৰ সকলোৰে মাজত আছে। বিকাৰৰে জন্ম হয়, সেইবাবে ভ্ৰষ্টাচাৰী বুলি কোৱা হয়। দেৱতাসকলক সম্পূৰ্ণ নিৰ্বিকাৰী বুলি কোৱা হয়। এতিয়া হৈছে সম্পূৰ্ণ বিকাৰী। যিসকল দেৱতা পূজ্য আছিল, সেইসকলে আকৌ পূজাৰী হয়। তেওঁলোকে কৈ দিয়ে যে আত্মাই পৰমাত্মা। পিতাই কয় এইটো ভুল। প্ৰথমতেতো নিজক আত্মা বুলি পতিয়ন নিয়াব লাগে। বৰ্তমান সময়ত আমি আত্মাসকল ব্ৰাহ্মণ কুলৰ আকৌ দেৱতা কুলত যাওঁ। এই ব্ৰাহ্মণ কুল হৈছে সৰ্বোত্তম কুল। ব্ৰাহ্মণৰ ৰাজবংশ নাই। ব্ৰাহ্মণৰ টিকনি থাকে। তোমালোক ব্ৰাহ্মণ নোহোৱা জানো? সকলোৰে ওপৰত হৈছে শিৱ বাবা। ভাৰতত বিৰাট ৰূপ দেখুৱাইছে, কিন্তু তাত শ্ৰেষ্ঠ ব্ৰাহ্মণো নাই আৰু ব্ৰাহ্মণৰ পিতাও নাই। অৰ্থ একোৱেই বুজি নাপায়। ত্ৰিমূৰ্তিৰ অৰ্থ বুজি নাপায়। নহলেতো ভাৰতৰ কুল চিহ্ন ত্ৰিমূৰ্তি শিৱহে হ'ব লাগে। এতিয়াতো এয়া হৈছে কাঁইটৰ জংঘল। গতিকে জংঘলী জন্তুৰ কুল চিহ্ন তৈয়াৰ কৰি দিছে। তাত আকৌ লিখিছে সত্যমেৰ জয়তে, অৰ্থাৎ সত্যৰ জয় অৱশ্যম্ভি। সত্য যুগত কেনেকৈ দেখুৱাই যে বাঘে চাগে একেলগে পানী খায়। সত্যমেৰ জয়তে মানে বিজয়। সকলো মিলা প্ৰীতিৰেই থাকে, অপ্ৰীতিকৰ নহয়। ৰাৱণ ৰাজ্যত অপ্ৰীতিকৰ, ৰাম ৰাজ্যত মিলা প্ৰীতিৰে থাকে। ইয়াকেই কোৱা হয় কাঁইটৰ জংঘল। ইজনে সিজনৰ বিকাৰৰ প্ৰথম নম্বৰৰ কাঁইটেৰে বিন্ধে। পিতাই কয় কাম হৈছে মহাশত্ৰু। এই বিকাৰে আদি মধ্য অন্তত, অৰ্থাৎ জীৱনৰ গোটেই সময়ছোৱাতেই দুখ দিয়ে। নামেই হৈছে ৰাৱণ ৰাজ্য। পিতাই কয় এই 5 বিকাৰৰ ওপৰত বিজয়ী হৈ জগজ্জিত হোৱা।
এই অন্তিম জন্ম নিৰ্বিকাৰী হোৱা। তোমালোক তমোপ্ৰধান পতিত হৈ গৈছা, আকৌ শত্ৰুপ্ৰধান পাৱন হোৱা। গংগা কোনো পতিত পাৱনী নহয়। শৰীৰৰ ময়লাটো ঘৰতে পানীৰে ধুই পৰিষ্কাৰ কৰিব পাৰা, আত্মাটো পৰিষ্কাৰ হ'ব নোৱাৰে। ভক্তি মাৰ্গত কিমান অনেক গুৰুলোক আছে। সদগতি কৰোঁতা সদগুৰুটো এজনেই, পৰম পিতাও হয়, পৰম শিক্ষকো হয় আৰু পৰম সদগুৰুও হয়। তেওঁৱেই তোমালোকক সৃষ্টিৰ আদি মধ্য অন্তৰ জ্ঞান শুনায়। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ ১ নম্বৰ, শত্ৰুপ্ৰধান হ'বৰ বাবে পিতাৰ বাহিৰে আন কাকো স্মৰণ কৰিব নালাগে। দেহী অভিমানী হোৱাৰ অভ্যাস কৰিব লাগে। ২ নম্বৰ, সকলোৰে সৈতে মিলা প্ৰীতিৰে থাকিব লাগে। এই অন্তিম জন্মত বিকাৰৰ ওপৰত বিজয়ী হৈ জগজ্জিত হ'ব লাগে। বৰদান, পিতাৰ ছত্ৰছায়াত সদায় আনন্দ উল্লাসৰ অনুভৱ কৰোঁতা আৰু কৰাওঁতা বিশেষ আত্মা হোৱা। পিতাৰ ছত্ৰছায়াত সদায় আনন্দ উল্লাসৰ অনুভৱ কৰোঁতা আৰু কৰাওঁতা বিশেষ আত্মা হোৱা। য'ত পিতাৰ ছত্ৰছায়া আছে, ত'ত সদায় মায়াৰ পৰা নিৰাপদ হয়। ছত্ৰছায়াৰ ভিতৰলৈ মায়া আহিব নোৱাৰে। পৰিশ্ৰমৰ পৰা স্বতঃ দূৰ হৈ যাব। আনন্দ উল্লাসত থাকিব, কিয়নো পৰিশ্ৰমে আনন্দ উল্লাসৰ অনুভৱ কৰিবলৈ নিদিয়ে। ছত্ৰছায়াত থাকোঁতা এনেকুৱা বিশেষ আত্মাসকলে উচ্চ পঢ়া পঢ়িও আনন্দ উল্লাসত থাকে, কিয়নো তেওঁলোকৰ নিশ্চয়তা আছে যে আমি কল্প কল্পৰ বিজয়ী উত্তীৰ্ণ হৈয়ে আছোঁ। গতিকে সদায় আনন্দ উল্লাসত থকা আৰু আনকো আনন্দ উল্লাসৰ থকাৰ বাতৰি দি থকা, এয়াই সেৱা। শ্লোগান, যিসকলে ড্ৰামাৰ ৰহস্যক নাজানে তেওঁলোকেই বিতুষ্ট নহয়। যিসকলে ড্ৰামাৰ ৰহস্যক নাজানে তেওঁলোকেই বিতুষ্ট নহয়। ওম শান্তি। আনন্দৰূপী সম্পদেৰে সম্পন্ন সৌভাগ্যৱান আৰু প্ৰসন্নচিত্ত হ'বলৈ আজিৰ অব্যক্ত সংকেত, তোমালোকে সুখ দেশোতা, সুখ দিওঁতা, সুখদাতাৰ সন্তান, সুখ স্বৰূপ হোৱা। কেতিয়াবা সুখৰ দোলনাত দোলা, কেতিয়াবা প্ৰেমৰ দোলনাত দোলা, কেতিয়াবা শান্তিৰ দোলনাত দোলা, দুলি থাকা। তলত মাটিত ভৰি নিদিবা, দুলিয়াই থাকা। ওম শান্তি।